মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ অনুশীলনী 6.3ৰ কুৱেশ্যন নম্বৰ 6ৰ 1টো লৈছোঁ আৰু প্ৰশ্নটো কি কৰিছে চোৱা। 4032ক কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে? এইটোক হৰণ কৰিবলৈ কৈছে আটাইতকৈ এটা সৰু সংখ্যাৰে। হৰণফলটো যিটো পাম সেইটো এটা কি কয় পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি কৈছে। গতিকে আটাইতকৈ সৰু ক্ষুদ্ৰতম সংখ্যা এটা উলিয়াবলৈ কৈছে আৰু যিটো পাম হৰণ কৰি পেলাই সেইটো কি হ'ব এটা বৰ্গ সংখ্যা হ'ব বুলি কৈছে। তাৰ পিছত উলিয়াবলৈ দিছে যে সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা, তাৰপিছত বৰ্গমূল উলিয়াম। ঠিক আছে, এতিয়া সমাধানটো চোৱা কেনেকৈ কৰিম। সমাধানটো চোৱা, মই প্ৰথমে কি কৰিলোঁ 4032ক লিখি ল'লোঁ। এতিয়া এই সংখ্যাটোক মই মৌলিক উৎপাদকীকৰণ প্ৰক্ৰিয়াৰে মই উৎপাদকখিনি উলিয়াবলৈ চেষ্টা কৰিম। এতিয়া লিখি ল'লোঁ 4032ক 2ৰে বাৰ যায়, গতিকে 2ৰে দিলোঁ 2 বিছং 40 আৰু 2 ষোলং 32। আকৌ 2ৰে যায় এই 6 থকাৰ কাৰণে 2 10 গুণ 20 আৰু 1টো নাযায় কাৰণে 0, 2 8 গুণ 16। আকৌ 8 থকাৰ কাৰণে 2ৰে গৈ আছে 2 5 গুণ 10, 0টো নামিল 2 4 গুণ 8, 504 পালোঁ। 4 থকাৰ কাৰণে আকৌ 2ৰে গ'ল 2 25 50, তাৰপিছত 4 থাকিলে 2 2 গুণ 4, আকৌ 2 থকাৰ কাৰণে 2ৰে গৈ আছে 2 12 24, 25 আছিলে এফালে 1 12 হৈ গ'ল 2 6 গুণ 12। এতিয়া 6 থকাৰ কাৰণে আকৌ 2ৰে গৈ আছে 2 6 গুণ 12, 2 3 গুণ 6, 3ৰে গৈ আছে 3 2 গুণ 6, 3 1 গুণ 3। এতিয়া চোৱা 21ক 3 7 গুণ 21। এতিয়া চাম মই যোৰা লগাবলৈ চাম। ঠিক আছে, এই দুটা 2 আছে, গতিকে তাক 2 স্কুৱেৰ লিখিব পাৰোঁ। তাৰপিছত এই দুটাক মই কি কৰিলোঁ 2 স্কুৱেৰ লিখিলোঁ। আকৌ এই দুটাক মই কি কৰিলোঁ 2 স্কুৱেৰ। 3 দুটা আছে 3 স্কুৱেৰ। এইফালে 7টো পালোঁ, 7টো অকলশৰীয়া হৈ থাকিল নহয় জানো। গতিকে এই অকলশৰীয়াটোক মই আঁতৰাই দিলেই মোৰ কাম শেষ নহয় জানো। মই পূৰ্ণবৰ্গ এটা সংখ্যা পাম, কাৰণ এই 7টো আঁতৰাই দিলে কি হ'ব আটাইকেইটা যোৰা লগোৱা সংখ্যা হৈ যাব। চোৱা জোৰ সংখ্যা হৈ যাব নহয় জানো, বা আমি কি পাম বৰ্গ আকাৰত পাই যাম, আৰু যিটো আমাক বৰ্গ আকাৰতে লাগে পূৰ্ণবৰ্গ সংখ্যাটো লাগে। গতিকে চোৱা 7টো মই ইয়াত আঁতৰালে মই এইফালেও আঁতৰাব লাগিব। গতিকে এইফালে আঁতৰা মানে কি 7এ হৰণ কৰিব লাগিব। এইফালে 7 হৰণ কৰি দিওঁ 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ, এইটো 3 স্কুৱেৰ। তাৰপিছত 7টো কি কৰিলোঁ হৰণ কৰিলোঁ বুলি ধৰা, পূৰণ 7 কি কৰিলোঁ হৰণ 7 হ'ল। 7ক মই হৰণ কৰিলোঁ 7এৰে। গতিকে চোৱা 7এৰে এইটো হৰণ কৰিলে কিমান হ'ব চাওঁ, যে 4032ক হৰণ কৰি চাওঁ। এইখিনিতে কৰোঁ। 7 5 গুণ 35 থাকিলে 5, এফালে 3 নহয় জানো, এই 3টো নামিল। গতিকে চোৱা 7 7 গুণ 49, 7 7 গুণ 49, 49। এইফালে কিমান থাকিলে 4, আৰু এইফালে কিমান থাকিলে এইফালে 2টো নামি আহিল। গতিকে 7 6 গুণ 42 মিলি গ'ল হয়নে। গতিকে 7এৰে হৰণ কৰাৰ ফলত আমি পালোঁ হৰণ ফলটো পালোঁ কিমান 576, আৰু এইফালে কি পালোঁ এইফালে 7এৰে 7ক গুচি গ'ল। গতিকে 7টো গুচি গ'ল নহয় জানো। গতিকে এইখিনিয়ে থাকিলে 2 এটা, এইফালে এটা, এইফালে 2 এটা, এইফালে 3 এটা। ইয়াৰ ওপৰতো মই স্কুৱেৰ দিব পাৰোঁ। গতিকে এইটো এটা স্কুৱেৰ নহয় জানো, এইটো স্কুৱেৰ মানে কিমান 576। গতিকে চাওঁ 576 কিমান হ'ব 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 24 স্কুৱেৰ। এতিয়া আমি কি পালোঁ আটাইতকৈ ক্ষুদ্ৰতম সংখ্যা কি পালোঁ 7টো পালোঁ। কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণবৰ্গ পালোঁ। কি হৰণ কৰিলোঁ 7এৰে হৰণ কৰিলোঁ। গতিকে ইয়াত লিখিব লাগিব এতেকে হৰণ কৰা ক্ষুদ্ৰতম সংখ্যা
সংখ্যাটো 7 নহয় জানো তাৰপিছত কি কৰিব লাগে আৰু সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা বৰ্গমূল মানে 576 ৰ বৰ্গমূল কিমান হ'ব 24 জোৰ হৈ আছে গতিকে তাৰে এটা জোৰা হ'লে তাৰে এটা নহয় জানো গতিকে 24 এতেকে বৰ্গমূল কাৰ উলিয়াব লাগে বৰ্গমূল বুলি কওঁতে এই চিনটো আহিব 576 কিমান হ'ব ইয়াৰ এটা নহয় জানো 24 * 24 24 স্কোয়াৰ মানে দুটা পূৰণ হৈ আছে ইয়াৰে এটাক আমি বৰ্গমূল বুলি কওঁ গতিকে 24 নহয় জানো আমাৰ এতিয়া এই সমাধানটো হৈ গৈছে ইমানতে সমাপ্ত বুজি পাইছা নিশ্চয় ঠিক আছে থ্যাংক ইউ তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা আৰু এই হৰণ কৰাটো তোমালোকে নেদেখুৱালো হ'ব এনেকৈ যে হৰণ কৰিলো এটো নেদেখুৱালো হ'ব তাৰ পিছত এটো যে ছুটি নিয়মে হৰণ কৰিলো এটো নেদেখুৱালো হ'ব ঠিক আছে থ্যাংক ইউ